এই মুহুৰ উদৰ আছে যতে ক ব্ৰহ্মাণ্ড এ ভকতৰ ধূলা পৰি হুৱায় পবিত্ৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক বুজাই ক'লে বোলে হেৰা উদ্ধৱ বোলে কি তুমি নহয় মই আৰু মই নহয় তুমি ভাবি লোৱা সেইটো কাৰণে কোট কৈছেগে একাদশ স্কন্ধত গোপনে কৈছেগে এই ৰহস্য ভকতি কেতিয়াও কোনেও সকলোৱে ভাগ কেতিয়াও নাপায় বোলে কি আমাৰো অভিজ্ঞতা হৈছে যিমানত একাদশ হৈছে তাত ভকতৰ সংখ্যা কম একাদশ ভগৱন্তৰ মহাভাগ্য পুণ্যৰ ভাগ যদি নাথাকে একাদশৰ স্পৰ্শ কেতিয়াও লাভ নকৰিব যি বস্তু উদ্ধৱে পায় সেই বস্তু আনক কিয় দিব কৃষ্ণই গতিকে জীৱ উদ্ধাৰকাৰী জীৱ হ'ব লাগিব তেতিয়াহে একাদশৰ এই অমৃতময় তত্ত্বৰ অকণমান স্বাদ পাব হে পায়া মোক মনতখন তোষয়া হৰিষ এ ভকতৰ সখী সুখ ময়দ দিশ এতিয়া কৃষ্ণই কৈছে ভকতজনৰ সুখটো বিপৰীত ভকতে কি ভাল পায় ভকতে মোৰ নাম ভাল পায় ভকতে মোৰ গুণ ভাল পায় ভকতে কি ভাল পায় ভকতে মোৰ ভকতৰ সং ভাল পায় সেইটো কাৰণে কি বুলি কৈছে ভকতজনৰ যেন সুখ বিপৰীত ভকতজনৰ সুখটো সংসাৰীসকলতকৈ বিপৰীত সংসাৰীসকলৰ সুখটো ক'ত আছে ভোগ বিষয় আৰু বাসনা সংসাৰীসকলৰ আৰু ভকতজনৰ সুখটো ক'ত আছে ভকতজনৰ সুখটো আছে কৃষ্ণৰ চৰণ সেৱাত ভকতৰ সংগত ভগৱন্তৰ গুণ যশ লীলা অকণমান লাভ কৰাত সেইটো কাৰণে ভাগৱত আকৌ গ্ৰন্থভাগ কি ভাগৱত গ্ৰন্থভাগো বিপৰীত ভাগৱত গ্ৰন্থ বিপৰীত ভাগৱত যি কীৰ্তন কৰি পৰীক্ষিতক শুনাইছে সেইজন গুৰুও বিপৰীত ভাগৱত যি শুনিলে শুনা পৰীক্ষিতো বিপৰীত গদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত হে পৰময় আনন্দে পঢ়িনো আমি শুনে হে পৰময় আনন্দে পঢ়িনো আমি শুনে এতিয়া পৰীক্ষিতনো কেনেকৈ বিপৰীত আৰে পৰীক্ষিত বিপৰীত পৰীক্ষিত জীৱ নহয় পৰীক্ষিত শিৱ শিৱৰ কি দৰ্শন হয় শিৱৰ ঈশ্বৰ দৰ্শন হয় পৰীক্ষিতে মাতৃৰ গৰ্ভত থাকোঁতে বিষ্ণুক দৰ্শন পালে সেইটো কাৰণে বিপৰীত জন্ম যেতিয়াই লৈ ল'লে তেতিয়াই আকৌ মায়ামোহৰ কবলত পৰি গ'ল গৰ্ভত থাকোঁতে কিন্তু বিষ্ণুক দৰ্শন হৈছিলে এই মায়ামিক খেদি ঋষিৰ সুচিতা নষ্ট কৰি অপবিত্ৰ মৰাসাপৰূপী মনৰ অশুদ্ধতা তেওঁ নিজৰ লগলৈ যেতিয়া আহিলে
কি হয় লোভতে উদ্ভৱে মোহ মোহত স্মৃতি বিভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধি নাশ তাতে সেই আত্মনাশন খেদিছিলে মায়ামিগ খেদি খেদি তৃষ্ণাত আতুৰ হ'ল তৃষ্ণাত আতুৰ হলত জল বিচাৰি গ'ল ঋষিৰ আশ্ৰমলৈ ঋষিয়ে তপস্যা কৰি আছে মতা নুশুনিলে ভাগৱত গ্ৰন্থ বিপৰীত যি ভগৱানৰ কথা চিন্তা কৰি থাকে সি মায়ায়ে মাতি থকা মাতবিলাক নুশুনে মায়ামিগ খেদিবলৈ গৈছে পৰীক্ষিত ৰজাৰ মাত কেনেকৈ শুনিব ঋষিয়ে সাধনময় মনত ঈশ্বৰক চাই আছে এইটো কাৰণে বিপৰীত গ্ৰন্থ ভাগৱত এই ভাগৱত কথা যি শ্ৰৱণ কৰে তাৰ চিন্তা চৰ্চা পৰমাত্মাৰ ফালে ধাৱমান হয় আৰু যি সংসাৰী কথা বিচাৰে সি মায়ামিগৰ পাছত দৌৰিব লগা হয় পৰীক্ষিত সংসাৰী জীৱ হৈ দেখুৱাইছে মায়ামিগ খেদিছিলে কিন্তু কি হ'ল ঋষিৰ সুচিতা নষ্ট কৰিলে সাধনময় ঋষিৰ সুচিতা নষ্ট কৰাৰ কাৰণে কি হৈ গ'ল অসুচি হ'ল লগে লগে ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হ'ল কোন ঋষিৰ পুত্ৰ শৃংগী এই শৃংগী মুনিয়ে কোনেও নিদিয়া বস্তুটো পৰীক্ষিতক দি দিলে পৰীক্ষিতে কি কৰিছিলে পৰীক্ষিতে ঋষিৰ ডিঙিত মৰা সাপ মেৰিয়াইছিল শৃংগীয়ে পৰীক্ষিতৰ মূৰত কি মেলি দিলে জীয়া সাপ এটা মেলি দিলে তক্ষক এই তক্ষক ৰূপী কাল পৰীক্ষিতৰ মূৰত যেতিয়া মেলি দিলে পৰীক্ষিত সেইদিনাখনৰ পৰা শুদ্ধ হ'ল কি গম পালে যিদিনাখনলৈকে আমি গম নাপাম যিদিনাখনলৈকে আমি বুজি নাপাম যিদিনাখনলৈকে আমি অনুভৱ কৰিব নোৱাৰিম যে অহা সপ্তাহটোতে আমাৰ মৃত্যু হ'ব পাৰে সেইদিনাখনলৈকে আমাক কেৱল লাগে 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 বাসনাৰ শেষ নাথাকে যিদিনাখন অকণমান গাটো বেয়া লাগিব উশাহ নিশাহ লোৱাত কষ্ট পাব লগৰকে ফোন কৰি ক'ব চাবলৈ আহ যদি এবাৰ আহিল মই হস্পিটেললৈ গৈ আছো সেইদিনাখনেই দেখোন দিনটো অহাৰ যেন লগা হ'ল হয়নে বাৰু গতিকে এই জীৱনৰ যিবিলাক মায়াময় মোহময় ভ্ৰান্তিযুক্ত সেই মৰিচিকাময় মৃগ আছিলে সেই মৃগবিলাকক আমি আভৰণ কৰি ৰাজ আভৰণ কৰিলে নহ'ব এইটো কাৰণে পৰীক্ষিতে কি কৰিলে ৰাজ আভৰণটো খুলি দলিয়াই পেলাই দিলে এই ৰাজ আভৰণটো হ'ল ভোগৰ বস্তু ভোগবিলাসটো কমাব লাগিব তাৰ পাছত পৰীক্ষিতে মুকুটটো খুলি দিলে কিহৰ মুকুট আছিলে ৰজাৰ মুকুট আছিলে বোলে মই ৰজা হৈ নাথাকো মই সেৱক হ'ম ৰজা কাক পাতিলে ৰজা তেওঁ পুত্ৰ জন্মেজয়ক পাতিলে জন্মেজয়ক ৰজা পাতিছে কিয় জন্মেজয়ৰ জীৱন আৰম্ভ হৈছে তেওঁ বনবাসী বা বানবন্দী হ'বৰ সময় হোৱা নাই গতিকে যেতিয়াই বানবন্দী হ'বৰ বয়স আহি গ'ল তেওঁ মুকুট খুলি দিলে এই মুকুট কি এই মুকুট আছিলে ভোগ বিলাস আৰু আনন্দৰ কি কৰিলে বাকলি বসন পিন্ধিলে হাতযোৰ কৰি প্ৰণাম কৰিলে আৰু কি বিচাৰিলে যে যিজনে মোক এই উপহাৰটো দিলে অভিসম্পাদটো দিলে মৃত্যু তুল্য মোক এই কষ্ট দিলে সেইজননো ক'ত থাকে মই বিচাৰি যাওঁ হাতযোৰ কৰি কৰি কৃষ্ণ কৃষ্ণ ধ্বনিৰে যাত্ৰা আৰম্ভ কৰিলে ক'ত পালেগে গংগাৰ পাৰ য'ত গুৰু আছে ভকত আছে ঈশ্বৰৰ নাম আছে আৰু ভগৱানৰ তত্ত্ব আছে সেয়াহে গংগা সেইটো কাৰণে ভাগৱতৰ 9ম স্কন্ধত ভগীৰথৰ যোগেদি গংগা নমাই দেখুওৱা হৈছে সেই গংগা নহয় ইয়া ভকতিৰ অমৃতময় গংগা ভগীৰথ এই জীৱনটো এবাৰ জন্ম লোৱাৰ পাছত আৰু বহুতবাৰ জন্ম ল'ব লগা হয় এই জন্ম লৈয়ে থাকিব লাগে মৰিয়ে থাকিব লাগে সেইটো কাৰণে এইখন কি এইখন ভগীৰথ এই ভগীৰথ ৰূপী এই দেহ তত্ত্বলে ভকতিৰ বন্যা আমি নমাব লাগিব এই ভকতিৰ বন্যাৰ নাম হ'ল গংগা এই ভকতি দেহৰ বস্তু নহয় এই ভকতি হ'ল আত্মাৰ বস্তু সেইটো কাৰণে ভক্তিক থাকিবলৈ ক'ত স্থান দিব লাগিব এই বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব এজন বৈষ্ণৱ হ'ল শিৱ সেইটো কাৰণে গংগাই ক'ত স্থান ল'লে গংগাই স্থান ল'লে শিৱৰ জটাত ভকতি ভাৱনাময় চিন্তনময় উপাসনাময় আৰু আনন্দময় দেহ কি দেহ ৰজগুণী ভোগ বিলাস আৰু মায়াত বন্দী হৈ আছে সেইটো কাৰণে
অমৃতময় ভকতিক যদি স্থান দিবলৈ হয় য'ত বিষ্ণু আছে, য'ত বিষ্ণু একেলগ হৈ বাস কৰি আছে, আমি তাত দিব লাগিব। বিষ্ণু ক'ত আছে? বিষ্ণু কৈলাশ ধামত আছে। এই ক'ত আছে? এই কৈলাশ, হৃদয় কৈলাশ। হৃদয় কৈলাশত পৰা প্ৰকৃতিৰ ৰূপেৰে জীৱ আছে। আমি প্ৰত্যেকেই জীৱ। এই জীৱৰ তত্ত্বৰে চৈতন্য ঈশ্বৰ কৃষ্ণৰ লগত আমি একাত্ম হ'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে গংগাক ক'ত স্থান দিয়া হ'ল? মোৰ তুমি ভাৱ হোৱা, মোৰ তুমি ভক্তি হোৱা, মোৰ তুমি উপাসনা হোৱা, মোৰ তুমি চিন্তা হোৱা। বোলে কি? তোমাৰ চৰণৰ বাহিৰে যাতে মোৰ কোনো চিন্তা নাথাকে। এ বিষ্ণু পাদু দকি গংগা, মহেশ সহিতে আহি অজগতকে পবিত্ৰ কৰয়। বিষ্ণুৰ পদৰ পৰা বৈ অহা গংগা কাৰ সৈতে বৈছে? মহেশৰ সৈতেহে বৈছে, অকলে বোৱা নাই। মহেশ কি? মহেশ হ'ল বৈষ্ণৱ। বৈষ্ণৱ কোন? বৈষ্ণৱ আমাৰ জীৱ। যেতিয়ালৈকে আমি সকলোকে জীৱ বুলি নাভাবিম, তেতিয়ালৈকে আমি ভেদ দেখিম। বোলে কি? পুৰুষ আৰু নাৰী, ক'লা আৰু বগা, ওখ আৰু চাপৰ, এই ভেদবিলাক আমাৰ মনলৈ আহি থাকিব। এইটো কাৰণেই শিৱৰ জটাত স্থান দিয়া হ'ল গংগাক। ভক্তিৰ যোগেদি সকলোকে এক দেখিব লাগিব, ভক্তিৰ যোগেদি সকলোকে জীৱ বুলি ভাবিব লাগিব, ভক্তিৰ যোগেদি সকলোকে শিৱ বুলি ভাবিব লাগিব, ভক্তিৰ যোগেদি সকলোকে ভগৱান জ্ঞান কৰিব লাগিব। এইটো কাৰণে বিষ্ণু পাদুদুকি গংগা, বিষ্ণুৰ পদৰ ভকতিৰ অমৃতময় জল আমাৰ মস্তিষ্কত ল'ব লাগিব, স্মৃতিত ল'ব লাগিব। এই স্মৃতিত যেতিয়ালৈকে ভগৱন্তৰ অমৃতময় ভকতিৰ জলৰ স্পৰ্শ নহ'ব, তেতিয়ালৈকে আমি কি হৈ থাকিম? আমি বাতুল পাই হৈ থাকিম। হাতত ধনু লৈ সংসাৰ ৰূপী এই মায়া আৰু মোহৰ ভ্ৰমত পৰি মায়ামিগৰ পাছে পাছে দৌৰি ফুৰিম। পৰীক্ষিত নিৰ্গুণস্থিত হৈ গ'ল। কেতিয়া? যেতিয়াই গংগাৰ পাৰ পালে, গুৰুৰ চৰণ পালে, ভকতৰূপী ঋষিৰ সান্নিধ্য পালে, এই অমৃতময় ভাগৱত কথা পালে, ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কি হ'ব? ব্ৰহ্ম জ্ঞান লাভ হ'ব। গুৰু ভগৱানৰ কৃপাত ঈশ্বৰ কৃষ্ণৰ আনন্দময় সত্তাৰ লগত তেওঁ একাকাৰ হৈ যাব। যি মৃত্যুলে ভয় কৰি এই পৰীক্ষিত নামৰ জীৱই জীৱন পৰীক্ষা দিবলৈ এই জগতলৈ আহিছিলে, এই মৃত্যুক এই পৰীক্ষিত নামৰ জীৱই গংগাৰ পাৰত পৰি আহ্বান জনাব পৰা হৈ গ'ল। হে মৃত্যুৰূপী তক্ষক, তুমি মোৰ ওচৰলৈ আহা। বোলে কি? ঋষিৰ বাক্য কেতিয়াও বিফলে যাব নালাগে। ঋষিক সন্মান কৰে, ঋষিক শ্ৰদ্ধা কৰে, ঋষিক ঈশ্বৰৰ ৰূপ বুলি পাণ্ডৱে চৰণৰ আশীৰ্বাদ লয়। সেই ঋষিৰ বাক্যহে সফল হ'ব লাগে। বোলে কি? মোক যি মৃত্যুৰ অভিসম্পাত দিছিলে, এই অভিসম্পাত আজি সপ্তম দিৱসৰ দিনাখন সফল হওক। তক্ষকৰূপী মৃত্যুৰূপী কাল মোৰ ওচৰলৈ আহক আৰু মৃত্যুৰূপী তক্ষকে মোক স্পৰ্শ কৰি বোলে কি কৰক? মোক নিৰ্গুণলৈ লৈ যাওক। জীৱ পৰা প্ৰকৃতি গুণময়। যেতিয়ালৈকে জীৱৰ মুখ্য সাধন নহয়, কৃষ্ণ বস্তুত এক হৈ যাব নোৱাৰে, তেতিয়ালৈকে সি নিৰ্গুণস্থিত হ'ব নোৱাৰে। সুখ আমাৰ আত্মা, পৰীক্ষিত আমাৰ জীৱ। এই সুখৰূপী আত্মাৰ মুখ পদ্মে পৰীক্ষিত ৰূপী জীৱই এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰিব লাগিব। য'ত এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰা যায়, সেয়া হ'ল গংগাৰ পাৰ। তাতকৈ পুণ্যধাম একো নাই। গতিকে এই অমৃতময় ভকতিৰ গংগা ভাগৱত শাস্ত্ৰৰ যোগেদি আমাক ভগৱান দৈৱকী নন্দন কৃষ্ণই এই নৰ জীৱন লাভ কৰোঁতে আমাক ভাগ দিব বিচাৰিছে। উদ্ধৱ এজন ভগৱান কৃষ্ণৰ বান্ধৱ। সত্য যুগত সকলো ভকত, ত্ৰেতা যুগত 3জন, দ্বাপৰ যুগত 3জন, মুঠ ভকত হ'ল 6জন, ভকত 7জন নহ'ল, হয়নে? ত্ৰেতা যুগত হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণ। দ্বাপৰ যুগত উদ্ধৱ, বিদুৰ আৰু মৈত্ৰেয়, হয়নে নহয়? এই 6জনেই হ'ল ভকত, হয়নে? আৰু বাকী বৈষ্ণৱ কেইজন? বৈষ্ণৱ হ'ল 12জন। 12 বৈষ্ণৱ, 6জন ভকত, মুঠ তত্ত্ব কেইটা? মুঠ তত্ত্ব হ'ল 18টা। এই 18টা তত্ত্বকে প্ৰকাশ কৰিছে 18,000 শ্লোকযুক্ত শ্ৰীমদ ভাগৱতত। এই 18টা তত্ত্বৰ ঈশ্বৰ জ্ঞানকে আমাক দিব বিচাৰিছে। ক'ত?
18খন পুৰাণৰ যোগেদি এই 18টা তত্ত্ববোধৰ ঈশ্বৰ জ্ঞানকে আমাক দিব বিচাৰিছে 18 পৰ্বযুক্ত মহাভাৰতত এই 18টা কথাকে আমাক জনাব বিচাৰিছে 18 যুগ সম্বলিত গীতাত জগতৰ হৰিয়েনো 18টো কিয় বাছি ল'লে 18টোনো কিয় এৰি নিদিলে 8 যুগ 1 সমান 9 ভকতি 9 বিধ ভকতি 9 বিধ হয়নে নহয় এই 9 বিধ ভকতিত দুটা তত্ত্ব আছে এটা হল ভকত এটা হল ভগৱান হয়নে 9 লগত যদি 2 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব 11 একাদশত উদ্ধৱক স্থান দিছে হয়নে বাৰু এই একাদশৰ উদ্ধৱৰ তত্ত্বৰ যদি আমি সান্নিধ্য লাভ কৰিব পাৰোঁ দ্বাদশ কি ভগৱন্তৰ কি ভগৱন্তৰ যদি চৰণ বিচাৰে ভগৱন্তই কৈছে মোৰ মস্তিষ্কত তোমাক হাত দিবলৈ সুবিধা দিম তুমি আশীৰ্বাদ দিব নালাগে মই আশীৰ্বাদ ল'ম কিন্তু ভগৱানে কাৰ আশীৰ্বাদ বিচাৰে ভকতৰ আশীৰ্বাদ বিচাৰে পৰীক্ষিতে বিচাৰি গৈছিলে ভগৱানৰ আশীৰ্বাদ আৰু দ্বাদশ স্কন্ধ ভাগৱতত পৰীক্ষিতৰ যোগেদি ভগৱান কৃষ্ণই আশীৰ্বাদৰ ভাগ লৈ দেখুৱালে বোলে কি সুখদেৱ মহাৰাজে পৰীক্ষিতক ক'লে কি তোমাৰ দৰে শিষ্য ঈশ্বৰৰ কৃপাত লাভ কৰিলোঁ তোমাৰ দৰে শিষ্য লাভ কৰাটো মোৰ মহাভাগ্য তোমাৰ সান্নিধ্য লাভ কৰাৰ কাৰণেই মই ভগৱান কৃষ্ণ কথাৰ অমৃতৰ মই স্পৰ্শ পালোঁ গতিকে গুৰু শিষ্যৰ যি আধ্যাত্মিক পৰম্পৰা শুক নিগদতি পৰীক্ষিত যদিও আমি নিৰ্গুণতা স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৈশ্য ভৈল আৰু মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলোঁ আমি আপোনে পৰীক্ষিতে শুনি আছিলে তেওঁ ব্ৰহ্মজ্ঞান লাভ হলত পৰীক্ষিতে গম পালে ভাগৱত পৰীক্ষিতে শুনা নাছিলে হৃদয়ত যেতিয়া তেওঁ আনন্দমূৰ্তি কৃষ্ণক দেখিলে ভাগৱত শ্ৰৱণ কৰি থকাজন কৃষ্ণ আছিলে আৰু যেতিয়া ভাগৱত কৈ থকাজন কোন আছিলে পৰীক্ষিতে যেতিয়া সাধনা উপাসনা কৰি যেতিয়া চালে আৰু দেখিলে শুকৰ হৃদয়ৰ মাজত ভগৱান কৃষ্ণকেই প্ৰত্যক্ষ কৰিলে দুজন কৃষ্ণ এজন শিষ্য ৰূপত এজন গুৰু ৰূপত এজন ভাগৱত ৰূপত এজন ভকত ৰূপত এজন নিৰ্গুণ কৃষ্ণ এজন গুণময় কৃষ্ণ হল ভকত হয়নে নিৰ্গুণ কৃষ্ণ হল কি ভগৱান ভাগৱত সেইটো কাৰণে গোবিন্দ গোবিন্দ আমি যেতিয়ালৈকে দুবাৰ উচ্চাৰণ নকৰিম তেতিয়ালৈকে আমাৰ ভকতিৰ অমিয়া কেতিয়াও লাভ নহ'ব সেইটো কাৰণে বেদৰ আগম মাগক নচ্ছাত কৰিছে ক'ত ভাগৱতৰ একাদশ স্কন্ধত বেদাগ মৱাদি কৰি যত বিষ্ণুৰ শাস্ত্ৰত নাহি কাজ বিষ্ণুৰ তীৰ্থত নাহি কি সুপ্ৰয়োজন এই সংসাৰত তৰিতে খোজা দেবে হে আপোন মুখৰ হেতু তেবে হে গোবিন্দ গোবিন্দ বেকতে বোলাব সন হে গোবিন্দ গোবিন্দ বেকতে ভোলাব সন উদ্ধৱক কৈ দিলে বোলে কি আগম বন্ধনকাৰী বোলে আগম বোলে কি ঋষি মুনিসকলে পূৰ্ব পৰম্পৰা বুলি বৃত্তিৰ কাৰণে চলাই আহিছিলে হয়নে বেদাগম আদি কৰিজত
বিস্তৰ শাস্ত্ৰত নাহি কাজ বেদ অধ্যয়ন কৰিবৰ কাৰণে কি জানিব লাগিব ছখন বেদাংগ জানিব লাগিব হয়নে নহয় গতিকে ছখন বেদাংগ অধ্যয়ন কৰি 6টা পংক্তি কবিতা হয়নে ন্যায় নিৰুক্ত শাস্ত্ৰ কল্প জ্যোতিষ ইমানখিনি অধ্যয়ন কৰি বেদ অধ্যয়ন কৰোঁতে জীৱনটো শেষ হৈ যাব এইটো কাৰণে বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ বিস্তৰ বেছি শাস্ত্ৰ পঢ়িবৰ কোনো প্ৰয়োজন নাই বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন কাশী গয়া গংগা ইমান তীৰ্থ ভ্ৰমণ কৰি তুমি ফুৰিবৰ কোনো প্ৰয়োজন নাই কি বুলি কৈছে সংসাৰ তাৰণ কৰিবৰ কাৰণেহে তুমি জীৱ ৰূপেৰে চেষ্টা কৰিব লাগে আমাৰ উদ্দেশ্যটো কি আমি সংসাৰৰ পৰা যাতে উদ্ধাৰ হ'ব পাৰোঁ গতিকে সংসাৰৰ তৰিতে কুদা যেবে কিহৰ কাৰণে এই বন্ধনৰ পৰা যাতে জীৱৰূপী পৰীক্ষিত তুমি মুক্ত হ'ব পাৰা কি বুলি ক'বলৈ গ'লে মাত্ৰ দুবাৰ ক'বলৈ কৈছে গোবিন্দ গোবিন্দ বেকতে বোলা বচন এজন গোবিন্দ আমাৰ আত্মা ইজন গোবিন্দ পৰমাত্মা গীতা ৰূপ ভাগৱত ৰূপ শংকৰ ৰূপ মাধৱ ৰূপ আৰু সুখ ৰূপ গতিকে আমাৰ লগত থকা আত্মাৰূপী গোবিন্দ ঈশ্বৰ আৰু আমি উপাসনা কৰা পৰমাত্মা ৰূপী গোবিন্দও কি গুৰ ইন্দ্ৰ পাতি তেওঁ নাম ৰাখিছিলে ইন্দ্ৰই গুৰ ইন্দ্ৰটোনো কি বস্তু ইন্দ্ৰই 7 দিন বৃষ্টিপাত দিলে কৃষ্ণক নোৱাৰিলে গোকুলৰ প্ৰজাক কোনো কষ্ট দিব নোৱাৰিলে এই জীৱন জড় কৰি সংসাৰৰ মায়াৰ ভ্ৰমৰ পৰা জীৱ মুক্ত হৈ যদি কৃষ্ণৰ চৰণত আশ্ৰয় লয় জীৱনৰ যিমান দুখ কষ্টৰ বৃষ্টিপাত আছে একোৱেই জীৱনক কেতিয়াও তলাব নোৱাৰে সেইটো কাৰণে কি ধৰিলে জ্ঞান ভক্তি আৰু বৈৰাগ্য বন্ধনকাৰী এটা তত্ত্ব নাম হ'ল গোবৰ্ধন এই গোবৰ্ধন ৰূপী গুৰুৰ চৰণত যিজনে আশ্ৰয় লৈছে গোবৰ্ধন ৰূপী গুৰুৰ চৰণত যি শৰণ লৈছে গোবৰ্ধন ৰূপী গুৰু আত্মাৰূপী ঈশ্বৰক যি উপাসনা কৰিছে গোবৰ্ধন ধাৰিয়ে ধাৰণ কৰিব কি তেওঁ সেই গোবৰ্ধন গুৰূপেৰে বেদ গুৰূপেৰে জ্ঞান গুৰূপেৰে গোপী গুৰূপেৰে বেদৰ তত্ত্ব মৰ্ম আৰু অৰ্থ বোলে কি আনন্দময় কৃষ্ণ কোনে ধাৰণ কৰে ভগৱান কৃষ্ণই ধাৰণ কৰে আৰু পালন কৰে এইটো কাৰণে আমি কাৰ নাম ল'ব লাগে গোবিন্দ গোবিন্দ বেকতে বোলা বচন মোৰ 10টা ইন্দ্ৰিয় আছে কি 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় আৰু এটা অন্তৰ ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় বোলে কি এই ইন্দ্ৰিয় কেইটাক চৰাই থকা প্ৰতিপালন কৰি থকা তুমি আত্মাৰূপী তুমি কৃষ্ণ এইটো কাৰণে আমাৰ ইন্দ্ৰিয় কেইটাক কৃষ্ণৰ ওচৰত চঞ্জাই দিব লাগিব ইন্দ্ৰিয় কেইটাক যদি কৃষ্ণৰ ওচৰত চঞ্জাই নিদিওঁ তেতিয়াহ'লে কি হ'ব সংসাৰ মনত নিগয়া কৰিবলৈ যাব কৃষ্ণক চঞ্জাই দিয়াৰ লগে লগে কি কৰিব বৃন্দাবনত বাঁহী বজাই বজাই গোবৎস চৰাবলৈ ল'ব জীৱন আনন্দময় জীৱন ছন্দময় জীৱনৰ মধুৰতাখিনি ক'ত আছে জীৱনৰ যি সংস্কৃতি এই জীৱনৰ সংস্কৃতিত আছে এই জীৱনৰ সংস্কৃতি যদি ভকতি নহয় এই জীৱনৰ সংস্কৃতি যদি ভকতৰ সং নহয় এই জীৱনৰ সংস্কৃতি যদি কৃষ্ণময় আনন্দ নহয় তেতিয়াহ'লে কি হ'ব এইখন নৰক হ'ব সেইটো কাৰণে কি ভকতিৰ বৃন্দাবন ভকতিৰ বৃন্দাবনত জগতৰ হৰিয়ে আনন্দময় বাঁহী বজাই বজাই এই আমাৰ দেহত থকা একাদশ ইন্দ্ৰিয় গোবৎসবিলাকক সদায় চৰাব বিচাৰে কিন্তু আমি কলৈ লৈ যাওঁ গোবৎসবিলাকক আমি বৃন্দাবনলৈ খুলি নিদিওঁ গোবৎসবিলাকক আমি আনন্দৰ বৃন্দাবন ধামলৈ নিব নিবিচাৰোঁ সেইটো কাৰণে কি কৈছে গোবিন্দ গোবিন্দ বেকতে বোলা বচন গুৰুৰ চৰণ ভক্তিভাৱেৰে উপাসনা কৰা গোবিন্দৰ তত্ত্ব এই আনন্দময় গীতা ভাগৱতৰ কথা তুমি শ্ৰৱণ কীৰ্তন কৰা বোলে তেতিয়া কি হ'ব জীৱনৰ ভকতিৰ অনুশীলন এক্সাৰচাইজ আপোনালোকে যে আজি এই ভাগৱত শুনিছে এয়া আজি এক্সাৰচাইজ এইটোক কোৱা হয় অনুশীলন হয়নে আজি এদিন শুনিছে আৰু 10 দিন পাছত যদি নিপেন শইকীয়া আহে যদি শুনি ভাল পালে এই বাপজন আহিছে এবাৰ দেখা কৰি আহোঁ হয়নে বাৰু 2 দিন গ'ল তাৰ পাছত যদি ভাবিলে নাই নাই আজিতো আৰু নতুন কথা কৈছে আৰু আজি আৰু ভাল লাগিলে 3 নম্বৰ দিনাখনো যাব তাৰ পাছত ইউটিউবত বোলে ভাগৱত নেৰাই হ'ল হয়নে নহয় প্ৰথম অনুশীলন এক্সাৰচাইজ কৰিছিলে তাৰ পাছত অভ্যাস হৈ গ'ল এই অভ্যাসটো যদি কেনেবাকৈ আপুনি গঢ় দিব পাৰিছে অভ্যাস কি হ'ব এদিন স্বভাৱ হ'ব এই স্বভাৱ যদি
স্বাভাৱিকভাৱে আপোনাৰ লগত গঢ় লৈ গ'ল, তেতিয়া ই কি হ'ব? এইটো আপোনাৰ চৰিত্ৰ বুলি ক'ব, আমাৰ চৰিত্ৰ বুলি ক'ব। গুৰুজনাই আমাক চৰিত্ৰ দিছে, কিন্তু স্বভাৱ দিয়া নাই। কি দিছে? প্ৰহ্লাদ চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ। কিয় চৰিত্ৰ হিচাপে দিছে? প্ৰথম অনুশীলন কৰা, এক্সাৰচাইজ, তাৰপাছত অভ্যাস কৰা, অভ্যাসৰ পাছত তাক স্বভাৱত পৰিণত কৰা, আৰু স্বভাৱত পৰিণত কৰাৰ পাছত তাক তুমি চৰিত্ৰ কৰি লোৱা। এই কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এয়া কি? এয়া বৃন্দাবন। ভগৱতীৰ অনুশীলন। এয়া কি? এয়া হ'ল গোকুল ধাম। ভগৱতীৰ অনুশীলন যেতিয়া অভ্যাস হ'ব, অভ্যাস কি? অভ্যাস হ'ল গোপী, বৃন্দাবনৰ গোপীসকল। এই অভ্যাস যেতিয়া স্বভাৱ হ'ব, বোলে কি? এয়া গোপীসকলৰ দধি মন্থন, হয়নে? এই স্বভাৱৰ যোগেদি যেতিয়া চৰিত্ৰ হ'ব, গোপীয়ে ক'ব, হে কৃষ্ণ, তুমি আমাৰ হাতত আৰু আমি তোমাৰ হাতত। বোলে কি? ধৰা ধৰি কৰি একেলগে নৃত্য কৰিছোঁ। এই আনন্দময় কৃষ্ণৰ লগত, আত্মা পৰমাত্মাৰ লগত জীৱ হৈও বৃন্দাবন ধাম ৰচনা কৰি আনন্দময় নৃত্য কৰিবৰ কাৰণে আমাক ভাগৱতৰ 10ম স্কন্ধত দিছে কি? গোপী উদ্ধৱ সংবাদ। ৰাস পঞ্চোধ্যায়, ৰাস কিয়াৰ কথা কৈছে? জীৱনৰ কামনাৰ শেষ নাই, বাসনাৰ শেষ নাই, বিলাস বৈভৱৰ শেষ নাই। এইবিলাকক জড় কৰি চৈতন্য কৃষ্ণক আমি যদি সাৰ কৰি ল'বলৈ হয়, সকলো কামনাই নিষ্কাম হৈ যাব। সমৰ সকলো বাসনা আৰু বন্ধনে কি হৈ যাব? দূৰ হৈ যাব। সেইটো কাৰণে কি হৈছে? ভাগৱতৰ 10ম স্কন্ধত বৃন্দাবনৰ গোপীৰ লগত বৃন্দাবন ধাম ৰচনা কৰি জগতৰ হৰিয়ে আনন্দময় নৃত্য কৰি দেখুৱাইছে। ভগৱান কৃষ্ণ গুণময় ৰূপত দাপৰ যুগত যদিও আহিছিল, কলি যুগত কৃষ্ণক কেতিয়াও গুণময় ৰূপত নাপায়। কলি যুগত ভগৱান কৃষ্ণ কি ৰূপ? বাংময় ৰূপ, ঈশ্বৰ ৰূপ, ভগৱত ৰূপ। এইটো কাৰণে এই বাংময় মূৰ্তি ভাগৱত আৰু ভগৱান কৃষ্ণ একো পাৰ্থক্য নাই। আজি সন্মুখত আমাৰ ভগৱান কৃষ্ণ আছে, মৃত্যুৰো ভয় থাকিব নোৱাৰে। সেইটো কাৰণেই ভগৱান কৃষ্ণক পোৱাৰ যিটো আনন্দ, এই আনন্দ ভাগৱতত আছে, এই আনন্দ গীতাত আছে, এই আনন্দ ভকতৰ সংগত আছে। দৰকাৰ নাই, কোনো প্ৰয়োজন নাই আমি বৃন্দাবনত তীৰ্থ কৰিবলৈ, আমি পুলহ তীৰ্থত তীৰ্থ কৰিবলৈ কোনো প্ৰয়োজন নাই। নেলাগে আমি বদৰিকা আশ্ৰমলৈও যাব। ক'ত আছে আশ্ৰম? আশ্ৰম আছে হৰি সেৱাৰ আনন্দময় গুৰুজনৰ চৰণত। বোলে কি? তুমি মোৰ ইষ্টদেৱ, তুমি মোৰ পৰম দেৱ। গুৰুজনে ঈশ্বৰ, গুৰুজনে দেৱতা। সেইটো কাৰণে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, অব্ৰহে ব্ৰহ্মাণ্ডক ভেদি। ভগৱতী ৰসময় বস্তু, আটাইতকৈ ৰসময়। বোলে কি? জড়বিলাকক চৈতন্য কৰি দিয়ে। আমি কি? আমি জড়। আমি কিহত জড়? আমি সংসাৰৰ জড় বন্ধনত জড়। সেইটো কাৰণে শ্ৰীমন্ত শংকৰে এই জড় জীৱবিলাকক চৈতন্য ঈশ্বৰ কৃষ্ণৰ চৈতন্য ভাগ দিছিলে। সেইটো কাৰণে কি? হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। বৈকুণ্ঠখন কোনেও চাব নোৱাৰে, কোনো যাব নোৱাৰে, বৈকুণ্ঠ ধাম পাবও নোৱাৰে। হৰিৰ নাম গুণ শ্ৰৱণ কীৰ্তন য'ত হয়, তাত কামনা বাসনা মোহ মায়া জীৱৰ লগত নাইকিয়া হৈ যায়। সেইটো কাৰণে তাত কি প্ৰকাশ হয়? বৈকুণ্ঠ প্ৰকাশ হয়। তাত কি থাকে? তাত কাৰো প্ৰতি কাৰো ঈৰ্ষা নাথাকে, দেশ নাথাকে, বিদ্বেষ নাথাকে, ৰাগ নাথাকে, বিৰাগ নাথাকে। সেইটো কাৰণে কি থাকে? তাত কেৱল ঈশ্বৰ প্ৰেম থাকে। সেইটো কাৰণে কি নদী? প্ৰেম অমৃতৰ নদী। কোনে বোৱাইছিলে? যিজনৰ নামটোৱে মন্দ। বোলে কি? শ্ৰীমন্ত। শ্ৰীমন্ত কেৱল আমাৰ গুৰুজনাৰ নামেই নহয়, শ্ৰীমন্ত এটা তত্ত্ব। এই শ্ৰীৰূপী কাইটোত মন্দৰূপী কি আছে? মন্দৰূপী আত্মা, পৰমাত্মা আছে। এই পৰমাত্মাৰ সংবাদ সংভেদ আমাক কোনে দিছিলে? গুৰুজনাই দিছিলে। সেইটো কাৰণে শ্ৰীমন্ত।
বোলে কি সংকৰ, বোলে কি জন্ম নাই, মৃত্যু নাই, জৰা নাই, ব্যাধি নাই। সেইটো কাৰণে কি শ্ৰীমন্ত শংকৰ বোলে কি সেইজন ঈশ্বৰ নহয়, বোলে কি হৰিৰ ভকত। হৰিৰ ভকতসকলক লগত লৈ হৰিৰ কথা প্ৰচাৰ কৰিছিলে। সেইটো কাৰণে কি হৰিৰ কথা প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে নিজেও শুদ্ধ হৈছিলে, আনকো পবিত্ৰতাৰ ভাগ দিছিলে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। এই কল্প বৃক্ষ সদৃশ কল্পময় ঈশ্বৰৰ পবিত্ৰ নিষ্কাম তত্ত্ব, এই ভাগৱত গীতাৰ আনন্দময় ভকতিৰ জ্ঞান আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম আনি দিলে। তাৰ পাছত তেওঁ ভকতসকলৰ দ্বাৰা বা সেৱকসকলৰ দ্বাৰা মাধৱ আদি শিষ্যৰ দ্বাৰা ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা হ'ল। গতিকে গোবিন্দ গোবিন্দ বেকতে বোলাবেচন, গুৰু আত্মা ঈশ্বৰ। সেইজনক আমি চিনি পাবলৈ হ'লে আমি কেনেকৈ চিনি পাম? তেওঁ নিৰ্গুণ, তেওঁৰ নাম ল'ব লাগিব। আমি শংকৰক কায়িকভাৱে কেতিয়াও পাব নোৱাৰোঁ, কিন্তু শংকৰক আমি নিষ্কামভাৱে নিষ্পৃহভাৱে আত্মা পৰমাত্মাৰ ৰূপত সদায় পাম। কেনেকৈ পাম? কীৰ্তন দশম শংকৰৰ মূৰ্তি। কীৰ্তন পাঠ কৰিলে, শ্ৰৱণ কৰিলে, কীৰ্তন শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, কীৰ্তনৰ মাজত কাক পাম? গুৰুজনক পাম। ভাগৱতৰ দশম যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, কাক পাম? গুৰুৰ কৃপা পাম আৰু গুৰুজনক পাম। কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। গুণময় মূৰ্তিবিলাক বন্ধনকাৰী, নিৰ্গুণ মূৰ্তি উদ্ধাৰকাৰী। সেইটো কাৰণে গুৰুজনাৰ মূৰ্তি কি? নিৰ্গুণ। একাদশত উদ্ধৱ মহন্তক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কি দিছে? নিৰ্গুণ ৰহস্য ভকতিৰ ভাগ দান কৰিছে। এ জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্মা পদ কোন কৰে মনে ইচ্ছা, এ মুকুতি পৰম পদ তাতো এৰি দায়, মই বিনে ভকতৰ প্ৰিয়ৱান নাই, এ ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জয়া, এ পৰম সুন্দৰ মূৰ দেখে কেনেকায়া, এ অধিক সবাতে তুমি প্ৰাণ প্ৰিয়তম, নাহিয়ান বান্ধৱ উদ্ধৱ তুমি সম, ভকতে সে জানা মূৰ পৰম বান্ধৱ, ভকত জনৰ ময়ি সুহৃদ উদ্ধৱ। উদ্ধৱ বুলিয়ে ক'লে, অৰ্থাৎ সুহৃদ ভকতজনে উদ্ধৱ ৰূপেৰে কৃষ্ণ। ভগৱান কৃষ্ণই গুণৰ পৰা মুক্ত কৰিছে কাক? নিজক। তেওঁ এনেও নিৰ্গুণ, কিন্তু তেওঁক আমি পোৱাৰ ব্যৱস্থাটো যাতে নিৰ্গুণ হয়, হয়নে? গতিকে জগতৰ হৰি কি? জগতৰ হৰিক দেখা পোৱা যায় মায়াৰ যোগেদি। মায়াৰ ভ্ৰমৰ যোগেদি আমি প্ৰত্যক্ষভাৱে দেখা পাম। মায়াৰ ভ্ৰমৰ পৰা মুক্ত হ'লে কি দেখা পাম? তেওঁক আনন্দ ৰূপত, সত্য ৰূপত, শুদ্ধ ৰূপত আমি কৃষ্ণ ৰূপত দেখা পাম। গতিকে হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ নাম। হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ গুণ। হৰিৰ শুদ্ধ ৰূপটো কি? হৰিৰ যশ আৰু লীলা। এয়াহে হৰিৰ শুদ্ধ ৰূপ। সেইটো কাৰণে অৰ্জুনক কি হৈ গৈছে? অৰ্জুনক কৃষ্ণই বিষ্ণুৰ মায়াৰ সৈতে ৰূপ ধৰি গৈছে। আৰু যেতিয়া গীতা কৈ শেষ কৰিছে, তেতিয়া অৰ্জুনে দেখিছে বোলে কি মই দেখোন ইয়াৰ মাজত নাইকিয়া হৈ আছো। যিজন শুনি আছিলে সেইজনো কৃষ্ণ, আৰু যিজনে কৈ আছে সেইজনো কৃষ্ণ। নহ'লে দিব্য দৃষ্টি পালেহেঁতেন জানো? দিব্য দৃষ্টি হ'ল আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি। ঈশ্বৰ দৃষ্টি নহ'লে বিশ্বৰূপ দৰ্শন নহয়। সেইটো কাৰণে জীৱকো ঈশ্বৰ দৰ্শন কৰাইছে। কেনেকে? কৃষ্ণই কৃপা কৰি। উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই কৈছে যে তুমি বৈকুণ্ঠলৈ যাব কিয় বিচাৰিব লাগে? বোলে কি তুমি মোৰ ভকত হোৱা। মোৰ ভকত হ'লে তোমাক মোৰ বাহিৰে একো নালাগে। এতিয়া ভকতে ভগৱানক কেনেকে পাব? বোলে প্ৰত্যক্ষভাৱে পোৱাটো নিবিচাৰিবা। বোলে কি মই সৰ্বত্ৰ সকলোতে বিৰাজমান হৈ থাকো। মোৰ প্ৰত্যক্ষ পাবলৈ হ'লে তুমি জীৱ হৈ নাথাকিবা। বোলে কি মোতে লীন গৈ শিৱ হৈ যাবা। সেইটো কাৰণে সগৰৰ ৬০,০০০ পুত্ৰক যেতিয়া কপিল ঋষিয়ে ধ্যান ভংগ কৰিবলৈ লওঁতে চকু মেলি দিলে, কি হ'ল? ভস্ম হৈ ছাই হৈ গ'ল। গতিকে ঈশ্বৰক প্ৰত্যক্ষভাৱে পাবলৈ বিচৰাটো, চাবলৈ বিচৰাটো, চুবলৈ বিচৰাটো এয়া আমাৰ মায়াৰ ভ্ৰম।
ঈশ্বৰক আমি পৰোক্ষভাৱেহে পাম। ক'ত পাম? ভাগৱতত পাম, গীতাত পাম, কীৰ্তনত পাম, নামঘোষাত পাম, আৰু ক'ত পাম? ভকতৰ সংগত পাম, ভগৱন্তৰ গুঞ্জস আৰু লীলাৰ আনন্দময় ৰূপত। এই ৰূপত যদি পাব পৰা যায় তেতিয়াহ'লে উদ্ধৱক কৈছে তুমি মোৰ প্ৰাণৰ বান্ধৱ। বোলে কিয়? এই আনন্দময় ৰহস্য জ্ঞান মই তোমাক দিছো, মই বেলেগক এই কথা দিব নোৱাৰো। হে ৰাম মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, হে ময়ো ভকত তপৰে নজানো হুৱান। এভাগ অনুষ্ঠানত আমাক প্ৰশ্ন কৰিছিলে যে কৃষ্ণ যোগেশ্বৰ, যোগেশ্বৰ হৈ তেওঁ কাক সাধনা কৰে? যোগেশ্বৰ হৈ ভগৱান কৃষ্ণই কাক সাধনা কৰে? 12জন বৈষ্ণৱ, 14জন পাৰিষদ, 4জন সিদ্ধ আৰু সাধন সিদ্ধ যোগী মুনি সিদ্ধগণক তেওঁ হৃদয়ত উপাসনা কৰে। কিয় উপাসনা কৰে? তেওঁ উপাসনা কৰাৰ কাৰণেহে তেওঁলোকে চিন্তা কৰিব পাৰে। তেওঁ যদি উপাসনা নকৰে তেওঁ চিন্তা কৰিব নোৱাৰে। এই কথা ভাগৱতৰ 11ত কৈছে। হে মই বিনা ভকতে নিচিন্তে কিছু জ্ঞান, হে মই ভকত তপৰে নজানো হুৱান। হে ভকত সমান সখী মোৰ কোন আছে, হে ময়ো মহাভকতৰ ফুৰু পাছে পাছে। উদ্ধৱে কি দেখিছে? উদ্ধৱক ভগৱতী জ্ঞান দি থকা উদ্ধৱে সন্মুখৰ ফালে চাই দেখিছে এতিয়া কৃষ্ণ আগত নাই। কথা আগতেই থাকি শুনি আছিলে, তেওঁ চকু মুদি পেলাই ধ্যানস্থ হৈ শুনিছিলে। যেতিয়াই কৈছিলে যে ময়ো ফুৰো মূৰ মহাভকতৰ পাছে পাছে, এই বুলি ক'লে তেওঁ ধ্যানৰ পৰা আঁতৰি চকু দুটা মেলি খুলি চালে আৰু দেখিছে আগত কৃষ্ণ নাই। ঘূৰি চাই দেখিছে চতুৰ্ভুজ ৰূপত উদ্ধৱৰ পাছত কৃষ্ণ আছে। জনাই দিছে, দেখুৱাই দিছে, কৈ দিছে বোলে কি তোমাৰ লগত তোমাৰ শক্তি সামৰ্থ্য সকলো মই পাছৰ পৰা ধৰি আছো, তুমি আগত চলি আছা। সেইটো কাৰণে ঈশ্বৰ ৰক্ষা, ঈশ্বৰ সৰ্বময় কৰ্তা। হে মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ক, এ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক, এ উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি, এ সামান্য ভকত কৰে শুনা মহামতি, লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে, এ নোচোয় মূৰ ভকতক একো দুখে। অপৰাধ বিনাশন ৰজুনাম নাৰায়ণ, জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে, অপৰাধক ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ক'ৰ পৰা সেইবোৰ থাকিব? সমস্ত অপৰাধৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় ভগৱানৰ নাম নাৰায়ণ। এই নাৰায়ণ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি জীৱ শুদ্ধ হোৱাৰ পাছত লোভ মোহ কাম কৰি বিষয় আকৌ সেইবিলাক ক'ৰ পৰা আহিব? এইবিলাক মৎস্যগন্ধাময় দুৰ্গন্ধময় বৰ্জিত বস্তু হয়নে বাৰু? সাত্বিক বস্তু আহিলে অসাত্বিকবিলাক এনেও আঁতৰিবলৈ বাধ্য হ'ব। এই সমৰ্থ ভকতি আতি একোৱে নচাৱে, এই ভকতক পালয় পুতক যে নমাৱে, এ ভকতিৰ মহতক হিউ নাপাওঁ সীমা, এ ভকতিৰ শুনা সখী আচৰ্য মহিমা, এ কৰয় মুত ভকতি জয় জপি দুষ্ট চিতে, এ দহয় পাতে কটাৰ তথাপি তৰিতে, একোৱে নবাচে পাপ পুণ্য যত আছে, যেন মহাবনিকে সুখান নবাচে, এ আন ক্ষুদ্ৰ দেৱতাক যদি নে দৈমতী, এ মহাদুৰাচাৰু কৰৈ আমাক ভকতি। কৌশল কৰি কৃষ্ণই সাৱধান বাণী এটা আমাক শুনাইছে। আকৌ কৌশল কৰি শুনাইছে, কৃষ্ণক উপাসনা কৰাৰ পাছত বেলেগ দেৱতা পূজা কৰিব নালাগে। কৃষ্ণক উপাসনা কৰাৰ পাছত যদি বেলেগ দেৱতাক পূজা কৰে, ভাগৱত শাস্ত্ৰত সেইজনক পাগল বুলি কৈছে, বাতুল বুলি কৈছে। কিয় কৈছে? এতিয়া সূৰ্যটো ওলাই থাকোঁতে যদি মই তাত লেম্প এটা জ্বলাই পেলাই কিবা বিচাৰি ফুৰোঁ, মানুহে মোক পাগল বুলি নক'বনে নক'ব? ক'বনে নক'ব? অন্য দেৱ দেৱী দেৱতা এইবিলাকে লেম্প চাকিহে, অকণমান পোহৰ দিয়ে ধিমিক ধামাক তাকো নুমাই থাকে। তেলকণ কি
দেৱ দেৱীয়ে আশীৰ্বাদ দিব পৰা তেলকণ কৃষ্ণ নিজে। তেওঁলোকেও অকণমান আশীৰ্বাদ দিয়ে বোলে কি তেওঁলোকে মোৰ ভকতৰ পাছত মোক বিচাৰে কাৰণে অকণমান শক্তি মই তেওঁলোকক দিওঁ, ক্ষুদ্ৰ শক্তি। গতিকে আমাৰ সুখবিলাক ক্ষুদ্ৰ হ'ব নোৱাৰিব, আমাৰ বিষয়বিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ থুনুক থানাক হ'ব নালাগিব। সুখ কি হ'ব লাগিব? নিৰ্গুণ হ'ব লাগিব, গুণৰ বান্ধনৰ পৰা মুক্ত হ'ব লাগিব। একেহিসে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়, এতেকে নোচোয় পাপে পুণ্য কলেৱৰ, পৰম মুক্তিৰ পাছ ভৈল সিতুনৰ, কুতকী পণ্ডিতে যদি নমানে ইহাক, ধুলকু বায়ুদ্ধ বাহু খান্দা তাৰ বাক। কৃষ্ণই উদ্ধৱ মহন্তক আকৌ সাৰ তত্ত্ব কৈছে যে অন্য দেৱ দেৱীক পূজা নকৰাকে মোক যি পূজা কৰিব তাতকে শ্ৰেষ্ঠ ভকতি নাই, এয়াই মোৰ নিৰ্গুণ ভকতি। আৰু এই কথাটো বেদ অধ্যয়ন কৰা পণ্ডিতসকলে, বিভিন্ন বিষয় বাসনাৰ বন্ধনত থকা অজ্ঞানীসকলে যদি কেনেবাকে মানি নলয়, তেতিয়াহ'লে তুমি বাহু দুটা ওপৰলৈ কৰিবা, বাহু দুটা ওপৰলৈ কৰি তুমি ব্ৰহ্মময় মোৰ শব্দৰে তুমি গীত গাই তেওঁ সকলো যুক্তি নস্যাৎ কৰিবা। কেনেকে নস্যাৎ কৰিব লাগিব? ব্যাসনি গোদবি লোভমতি শুনিও আনন্দে কৰ্ণ পাতি, সদেও পনে উদ্ধবা হুচ এহি মানে মাত্ৰ মহামন্ত্ৰ, দুৰ্ঘোৰ সংসাৰ বিষহাৰী, নমো নাৰায়ণ বোলে কমুখ নমো নাৰায়ণ বোলে কমুখ